ফের প্রমাণ হলো দুর্নীতির আতুর ঘরে পরিণত বিজেপি। নিজেদের দুর্নীতি ঢাকতে একের পর এক কংগ্রেস নেতার আশ্রয় বিজেপিতে। মামা ডক্টর হিমন্ত বিশ্ব শর্মাও বিজেপিতে যোগ দিয়ে আজ দুর্নীতিমুক্ত। একই পথ অবলম্বন করলেন উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দে পুরকায়স্থ। একের পর এক সিএম ভিজিলেন্সের তাড়া খেয়ে আশ্রয় বিজেপিতে। বাঙালির কণ্ঠ দাবি করা এই বিধায়ককে আজ দেখা গেল পুরনো গুরুর সামনে নত শিরে। এটাই কি তাহলে বিজেপির রামরাজ্যের সুশাসনের নমুনা? আমাৰ বাবে এটা সুখবৰ, কংগ্ৰেছ বিধায়িনী দলৰ দুগৰাকী অন্যতম সদস্য কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বসন্ত দাস ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি সন্মান জনায় আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নিৰন্তৰভাৱে জনসাধাৰণৰ বাবে কৰি অহা আঁচনিসমূহ আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা জনসাধাৰণৰ যি আকাংক্ষা তাক প্ৰতিফলিত কৰি তেখেতসকলে অনাগত দিনবোৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সকলোবিলাক গঠনমূলক কাম কাজক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বেও কংগ্ৰেছ দলৰ দুজন বিধায়ক শ্ৰী শশীকান্ত দাস আৰু সিদ্ধি কামদেও আমাৰ চৰকাৰখনক নিৰন্তৰভাৱে সমৰ্থন জনাই আহিছে। আজি বসন্ত দাস ডাঙৰীয়া আৰু কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়ায়ো চৰকাৰক সমৰ্থন জনোৱা সিদ্ধান্ত লোৱাৰ পিছত আমাৰ চৰকাৰখন আৰু অধিক শক্তিশালী হ'ব। আমি সকলোৱে জানো যে কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বটো কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়া আছিলে। তেখেতে সেই পদৰ পৰাও পদত্যাগ কৰিছে আৰু বিনা স্বত্বে চৰকাৰখনক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ই আমাক জনসাধাৰণৰ বাবে কাম কৰিবৰ বাবে আমাক শক্তি দিব আৰু আমাৰ জনসাধাৰণৰ বাবে কাম কৰাৰ সংকল্প আৰু অধিক গতিশীল আৰু শক্তিশালী কৰিব। দুইজন বিধায়কৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ আৰু তেখেতসকলৰ প্ৰতিনিধিত্ব কৰে দুইটা সমষ্টিৰ উন্নয়নমূলক কাম কাজ ইতিমধ্যেই চলি আছে। কিন্তু তাৰ লগত অনাগত দিনত দুইজন বিধায়কৰ লগত আমি সকলো মন্ত্ৰী বিধায়কে একেলগে কাম কৰি নৰ্থ কৰিমগঞ্জ আৰু মঙলদৈ যাতে আমি বিশেষ উন্নতি কৰিব পাৰোঁ তাৰ বাবেও আমি যত্নবান।